নমস্কাৰ অসম পুলিচৰ পৰীক্ষাৰ ঐনৈতিক ক্লাছলৈ সকলোকে স্বাগতম জনাইছোঁ। আপোনালোকে চাই আছে বিশ্বাসী বন্ধু ইউটিউব চেনেল। আপোনালোকে জানে আমি অসম পুলিচৰ SI পৰীক্ষাৰ কাৰণে আমি অহৰহ প্ৰচেষ্টা চলাই আছোঁ কমন কুৱেশ্যন আনিবলৈ। আপোনালোকে আমাৰ আগৰ ক্লাছবোৰ কৰা নাই যদি চাব, প্ৰতিটো ক্লাছে বহুত ইম্পৰ্টেণ্ট। আমি সকলোবোৰ টপিক কভাৰ কৰিবলৈ ট্ৰাই কৰিছোঁ আৰু আমি PDF প্ৰভাইড কৰি আছোঁ। এটি ভাল খবৰ, আপোনালোকৰ নিউ ইয়েৰ অফাৰ হিচাপে আমাৰ এই দুদিন আপোনালোকে সকলো PDF মাত্ৰ 99 ৰুপিছত লাভ কৰিব। আমি আগতে PDF 149ত আপোনালোক প্ৰভাইড কৰি আছিলোঁ। এতিয়া নিউ ইয়েৰ আৰু খ্ৰীষ্টমাছ উপলক্ষে এটি অফাৰ চলিছে। যিসকলে PDF ল'ব বিচাৰে 5 তাৰিখে যিহেতু SI পৰীক্ষা, 3000তকৈ অধিক কুৱেশ্যনৰ PDF আপোনালোকে লাভ কৰিব মাত্ৰ 99 ৰুপিছত, 99 টকাত। যদি আপোনালোকক PDF লাগে তেনেহ'লে কালি এই দুদিন আপোনালোকৰ কাৰণে অফাৰ চলি আছে নিউ ইয়েৰ অফাৰ হিচাপে। চ' আপোনালোকে নাম্বাৰটো নোট ডাউন কৰি লওক। যদি PDF লাগে এই নাম্বাৰটো আপোনালোকে পে'মেণ্ট কৰি স্ক্ৰীনশ্বট দিব। নাম্বাৰটো হৈছে 8638686390। এই নম্বৰটোত আপোনালোকে পে'মেণ্ট কৰি স্ক্ৰীনশ্বট দিব, PDF পাই যাব। চ' দেৰি নকৰি আজি ক্লাছটো আৰম্ভ কৰিবলৈ লৈ আছোঁ। আজিৰ ক্লাছটোত আপোনালোকে কেইখনমান ইম্পৰ্টেণ্ট কিতাপৰ ওপৰত আপোনালোকে কুৱেশ্যনবোৰ লৈ আহিছোঁ। এই কিতাপবোৰৰ ওপৰত প্ৰায় কুৱেশ্যন আহে আৰু লিখক কোন, এনেকুৱা ধৰণৰ কুৱেশ্যন আপোনালোকে প্ৰায় দেখিবলৈ পাব। গতিকে দেৰি নকৰি আপোনালোকে যদি চেনেলটো এতিয়ালৈকে ছাবস্ক্ৰাইব কৰা নাই, ছাবস্ক্ৰাইব কৰি দিব। প্ৰথম কুৱেশ্যনটো হৈছে অসমীয়া কবিতাৰ ছন্দ কিতাপখনৰ লিখক কোন? অথৰ অফ দ্য বুক অসমীয়া কবিতাৰ ছন্দ। গতিকে অসমীয়া কবিতা ছন্দ এই কিতাপখন কোনে লিখিছিল? মহেন্দ্ৰ বৰাই লিখিছিল। মনত ৰাখিব, ঠিক আছে? কোনে লিখিছিল? মহেন্দ্ৰ বৰাই লিখিছিল। নেক্সট কুৱেশ্যনটো আহিছোঁ, অথৰ অফ দ্য বুক হে অৰণ্য হে মহানগৰ। গতিকে হে অৰণ্য হে মহানগৰ কিতাপখনৰ লিখক কোন? গতিকে নৱকান্ত বৰুৱাদেৱৰ এখন কিতাপ, কিতাপখনৰ নাম হৈছে হে অৰণ্য হে মহানগৰ। নেক্সট কুৱেশ্যনটোলৈ আহিছোঁ, আধা লিখা দস্তাবেজ কিতাপখনৰ লিখক কোন? অথৰ অফ দ্য বুক আধা লিখা দস্তাবেজ। আপোনালোকে বহুতে জানে আধা লিখা দস্তাবেজখন কিতাপ বহুতে পঢ়িছে। কওকচোন এইটো কুৱেশ্যনৰ এনচাৰ আপোনালোকে কওক। মই এনচাৰ নোকোৱাৰ আগতে আপোনালোকে ক'বলৈ ট্ৰাই কৰক। আধা লিখা দস্তাবেজখন কাৰ? কোনে লিখিছে? চ' আধা লিখা দস্তাবেজখন লিখিছে, কোনে লিখিছে? মামণি ৰয়ছম গোস্বামীয়ে লিখিছে, ঠিক আছে? চ' মামণি ৰয়ছম গোস্বামীৰ আন এটা নাম হৈছে ইন্দিৰা গোস্বামী আৰু তেখেতে আধা লিখা দস্তাবেজখন লিখিছে। নেক্সট কুৱেশ্যনটোলৈ আহিছোঁ, অথৰ অফ দ্য বুক আত্মানুসন্ধান। আত্মানুসন্ধান কিতাপখনৰ লিখক কোন? কিতাপখনৰ নাম হৈছে আত্মানুসন্ধান। গতিকে এই কিতাপখনৰ লিখক কোন হ'ব পাৰে? আত্মানুসন্ধান কিতাপখনৰ নাম হৈছে হোমেন বৰগোহাঁই, ঠিক আছে? চ' আত্মানুসন্ধান কিতাপখনৰ নাম কি হ'ব? হোমেন বৰগোহাঁই। নেক্সট কুৱেশ্যনটোলৈ আহিছোঁ, অথৰ অফ দ্য বুক জ্ঞান মালিনী। জ্ঞান মালিনী কবি বুলি কোৱা হয় বা জ্ঞান মালিনী কিতাপখনৰ লিখক কোন? জ্ঞান মালিনী আপোনালোকে পাইছে অথচ, চ' যদি পাইছে তেনেহ'লে আপোনালোকে এনচাৰ দিবলৈ পাৰিব, ঠিক আছে? চ' জ্ঞান মালিনী কিতাপখনৰ লিখক কোন? জ্ঞান মালিনী কিতাপখনৰ লিখক হৈছে মফিজুদ্দিন আহমেদ হাজৰিকা। তেখেত হৈছে জ্ঞান মালিনীৰ কবি। জ্ঞান মালিনী কিতাপখন তেখেতে লিখিছে, ঠিক আছে? মফিজুদ্দিন আহমেদ হাজৰিকা। নেক্সট কুৱেশ্যনটোলৈ আহিছোঁ, অচিনা কিতাপখনৰ লিখক কোন? নামটো আপোনালোকে জানে, অচিনা। অথৰ অফ দ্য বুক অচিনা। গতিকে অচিনা কিতাপখনৰ লিখক কোন হ'ব পাৰে? অচিনা কিতাপখনৰ লিখক হৈছে কোন? অমূল্য বৰুৱা। অমূল্য বৰুৱা হৈছে অচিনা কিতাপখনৰ লিখক, ঠিক আছে? মনত থাকিব, জ্ঞান মালিনী কিতাপখনৰ লিখক হৈছে মফিজুদ্দিন আহমেদ হাজৰিকা আৰু অচিনা কিতাপখনৰ লিখক হৈছে অমূল্য বৰুৱা। কেনেকুৱা লাগিছে আজিৰ টপিকটো? বহুতে হয়তো এইকেইখন কিতাপৰ নাম নাজানে বা জনা নাছিল কোনে লিখিছে, ঠিক আছে? চ' অকল অসম পুলিচৰ পৰীক্ষাৰ কাৰণে নহয়, আমাৰ যিবোৰ PDF আমি প্ৰভাইড কৰি আছোঁ আহি থকা DMA DSS পৰীক্ষাৰ লগতে আগন্তুক ADR পৰীক্ষাৰ কাৰণেও বহুত ইম্পৰ্টেণ্ট হ'ব। চ' 99 ৰুপিছত এটা সোণালী সুযোগ পাইছে। যিসকলে ল'ব বিচাৰে PDF 8638686390 এই নাম্বাৰটোত আপোনালোকে পে'মেণ্ট কৰি স্ক্ৰীনশ্বট দিব, PDF পাই যাব। নেক্সট কুৱেশ্যন, অথৰ অফ দ্য বুক অসমীয়া ল'ৰাৰ মিত্ৰ। অসমীয়া ল'ৰাৰ মিত্ৰ কিতাপখনৰ লিখক কোন? কিতাপখনৰ নাম হৈছে অসমীয়া ল'ৰাৰ মিত্ৰ। গতিকে অসমীয়া ল'ৰাৰ মিত্ৰ নামৰ কিতাপখনৰ লিখক কোন হ'ব পাৰে? ইয়াৰ শুদ্ধ উত্তৰটো হৈছে অসমীয়া ল'ৰাৰ মিত্ৰ নামৰ কিতাপখনৰ লিখক হৈছে আনন্দৰাম ঢেকিয়াল ফুকন, ঠিক আছে? চ' আনন্দৰাম ঢেকিয়াল ফুকন হৈছে অসমীয়া ল'ৰাৰ মিত্ৰ নামৰ কিতাপখনৰ লিখক। গতিকে ইণ্টাৰেষ্টিং হয় এনেকুৱা ধৰণৰ কুৱেশ্যন, প্ৰায় কমন। নেক্সট কুৱেশ্যন, অঘৰী আত্মাৰ কাহিনী কিতাপখনৰ লিখক কোন হ'ব পাৰে? অথৰ অফ দ্য বুক অঘৰী আত্মাৰ কাহিনী। এইটো কিন্তু বহুত ইণ্টাৰেষ্টিং আৰু ইম্পৰ্টেণ্ট কুৱেশ্যন। চ' অঘৰী আত্মাৰ কাহিনীখন কোনে লিখিছে? এইখন লিখিছে চৈয়দ আব্দুল মালিক। গতিকে এইখন কিতাপ যদি আপোনালোকে পঢ়া নাই পঢ়িব। চৈয়দ আব্দুল মালিকৰ হৈছে অঘৰী আত্মাৰ কাহিনী। নেক্সট কুৱেশ্যন, অথৰ অফ দ্য বুক দ্য মোথ ইটেন হাউদা
অফ দ্য টাস্কাৰ গতিকে দঁতাল হাতীৰে উঁয়ে খোৱা হাওদা কিতাপখনৰ লিখক কোন কিতাপখনৰ নাম হৈছে দঁতাল হাতীৰ উঁয়ে খোৱা হাওদা এই কিতাপখন কোনে লিখিছে অকণমান সময় দিছোঁ ভাবি চিন্তি উত্তৰ দিব পাৰিছে নাই নহয় চ' ঠিক আছে ইয়াৰ শুদ্ধটো হৈছে মামণি ৰয়চম গোস্বামী হৈছে এইখন কিতাপৰ লিখক গতিকে দঁতাল হাতীৰ উঁয়ে খোৱা হাওদা কোনে লিখিছে মামণি ৰয়চম গোস্বামীয়ে লিখিছে ঠিক আছে নেক্সট কুৱেশ্যন অথৰ অফ দ্য বুক অন্য জীৱন কিতাপখনৰ লিখক কোন অন্য জীৱন কিতাপখনৰ লিখক হৈছে মনত ৰাখিব নিৰুপমা বৰগোহাঁই গতিকে নিৰুপমা বৰগোহাঁই হৈছে অন্য জীৱন কিতাপখনৰ লিখক আৰু দঁতাল হাতীৰ উঁয়ে খোৱা হাওদা কিতাপখনৰ লিখক হৈছে মামণি ৰয়চম গোস্বামী অঘৰী আত্মাৰ কাহিনী কিতাপখনৰ লিখক হৈছে সৈয়দ আব্দুল মালিক যদি আপোনালোকে অকণমান সময় লাগে স্ক্ৰীনশ্বট মাৰি ল'ব পাৰে লিখিবলৈ সহজ হ'ব নেক্সট কুৱেশ্যন বহল ব্যাকৰণ কিতাপখনৰ লিখক কোন অথৰ অফ দ্য বুক বহল ব্যাকৰণ শুদ্ধটো হৈছে সত্যনাথ বৰা হৈছে বহল ব্যাকৰণ নামৰ কিতাপখনৰ লিখক গতিকে নামটো মনত ৰাখিব সত্যনাথ বৰা নেক্সট কুৱেশ্যন অথৰ অফ দ্য বুক চিন্তানল গতিকে কমলাকান্ত ভট্টাচাৰ্য কিতাপখনৰ লিখক হৈছে অথৰ অফ দ্য বুক চিন্তানল গতিকে চিন্তানল হৈছে কমলাকান্ত ভট্টাচাৰ্য কিতাপখনৰ লিখক নেক্সট কুৱেশ্যন হু ইজ দ্য অথৰ অফ দ্য বুক আহুতি কিতাপখনৰ লিখক কোন কিতাপখনৰ নাম হৈছে আহুতি মনত ৰাখিব আহুতি কিতাপখনৰ লিখক হৈছে অম্বিকাগিৰি ৰায় চৌধুৰী আহুতি কিতাপখনৰ লিখক কোন অম্বিকাগিৰি ৰায় চৌধুৰী নেক্সট কুৱেশ্যন অথৰ অফ দ্য বুক অন্তৰীপ কিতাপখনৰ লিখক কোন অন্তৰীপ কিতাপখনৰ লিখক কোন চ' অন্তৰীপ কিতাপখনৰ লিখক হৈছে একদম সহজ হ'ব চ' শুদ্ধটো হৈছে ভৱেন্দ্ৰনাথ শইকীয়া গতিকে অন্তৰীপ কিতাপখনৰ লিখক হৈছে ভৱেন্দ্ৰনাথ শইকীয়া নেক্সট কুৱেশ্যন অথৰ অফ দ্য বুক আই গতিকে আই বুলি কোৱা হয় আই কিতাপখনৰ লিখক কোন আই কিতাপখনৰ লিখক কোন হ'ব পাৰে ভাবচোন য়েছ আই কিতাপখনৰ লিখক হৈছে বীৰেন্দ্ৰ কুমাৰ ভট্টাচাৰ্য ঠিক আছে নেক্সট কুৱেশ্যন অথৰ অফ দ্য বুক দেও লাংখুই গতিকে দেও লাংখুই কিতাপখনৰ লিখক কোন অলৰেডি আমি এটা ক্লাছত ডিছকাছ কৰিছিলোঁ দেও লাংখুই যিখন কিতাপ সেইখন কিতাপ কোনে লিখিছিল ৰীতা চৌধুৰীয়ে গতিকে ৰীতা চৌধুৰীয়ে দেও লাংখুই নামৰ কিতাপখন লিখিছিল নেক্সট কুৱেশ্যন অথৰ অফ দ্য বুক অসমীয়া লোক সংস্কৃতি গতিকে অসমৰ লোক সংস্কৃতি কিতাপখনৰ লিখক কোন হ'ব পাৰে অসমৰ লোক সংস্কৃতি কিতাপখনৰ লিখক কোন চ' অসমৰ লোক সংস্কৃতি কিতাপখনৰ লিখক হৈছে বিৰিঞ্চি কুমাৰ বৰুৱা ঠিক আছে চ' বিৰিঞ্চি কুমাৰ বৰুৱা হৈছে অসমৰ লোক সংস্কৃতি নামৰ কিতাপখন লিখক নেক্সট কুৱেশ্যন অথৰ অফ দ্য বুক অসমীয়া ভাষা আৰু সংস্কৃতি কিতাপখনৰ লিখক কোন অসমীয়া ভাষা আৰু সংস্কৃতি কিতাপখনৰ লিখক হৈছে বিৰিঞ্চি কুমাৰ বৰুৱা গতিকে শুদ্ধটো হৈছে বিৰিঞ্চি কুমাৰ বৰুৱা নেক্সট কুৱেশ্যন অথৰ অফ দ্য বুক দহিকতৰা কিতাপখনৰ লিখক কোন দহিকতৰাৰ নাম শুনিছে দহিকতৰা এবিধ চৰাই গতিকে দহিকতৰা কিতাপখনৰ লিখক কোন দহিকতৰাৰ নামত এখন কিতাপ লিখিছে আৰু সেই কিতাপখন লিখক হৈছে ৰঘুনাথ চৌধুৰী গতিকে ৰঘুনাথ চৌধুৰীক কি কবি বুলি কোৱা হয় বিহগী কবি বুলি কোৱা হয় সেইটো মনত ৰাখিব কাৰণ তেখেতে চৰাই চিৰিকটিৰ ওপৰত প্ৰায় কিতাপ লিখে কবিতা লিখে গতিকে তেখেতৰ নাম সেইবাবে বিহগী কবি বুলি কোৱা হৈছে গতিকে দহিকতৰা কিতাপখনৰ লিখক হৈছে ৰঘুনাথ চৌধুৰী মনত ৰাখিব নেক্সট কুৱেশ্যন অথৰ অফ দ্য বুক আপোন সুৰ কিতাপখনৰ লিখক কোন আপোন সুৰ কিতাপখনৰ লিখক হৈছে যতীন্দ্ৰনাথ দুৱৰা আপোন সুৰ কিতাপখনৰ লিখক গতিকে মনত ৰাখিব নেক্সট কুৱেশ্যন চ' এইকেইটা আছিল আজি ইম্পৰ্টেণ্ট কিতাপৰ ওপৰত অনা কুৱেশ্যন যি বুক এণ্ড অথৰ ওপৰত প্ৰায় এটা ষ্টেটিক জিকে ইম্পৰ্টেণ্ট টপিক চ' আশা কৰোঁ আপোনালোকে ক্লাছটো কৰি ভাল পালে যদি ভাল পাইছে আমাৰ চেনেলটো ছাবস্ক্ৰাইব কৰি দিবলৈ নাপাব ভিডিঅ'টো যিমান পাৰে সিমান শ্বেয়াৰ কৰিব আৰু যিসকলে আমাৰ জানুৱাৰী PDF ল'ম বুলি ভাবি আছে PDF এটা অফাৰ চলি আছে চ' এই অফাৰটোত আপোনালোকে আমাৰ PDF ল'ব পাৰিব আৰু PDF ল'ব লাগিলে আপোনালোকে 8638686390 এই নম্বৰটো আপোনালোকে পে'মেণ্ট কৰি স্ক্ৰীনশ্বট দিব PDF পাই যাব ঠিক আছে চ' সকলোকে ধন্যবাদ জ্ঞাপন কৰিছোঁ আজিলৈ ইমানেই নেক্সট ক্লাছত আকৌ লগ পোৱাৰ প্ৰতিশ্ৰুতিৰে জয় হিন্দ জয় অসম